বান্দরের করগত বান্দর রূপেরে আমি লোভিছু জন ব্রহ্মই প্রতিষ্ঠা করা কিষ্কিন্ধা রাজ্যত সুখ আৰু সন্তোষেৰে কৰিছো ৰাজত্ব কোনোদিন কৰা নাই কাৰো অপকাৰ কাঢ়ি অনা নাই কাৰো অতুল ঐশ্বৰ্য এইয়া মোৰ আৰ্জিত নিজৰ কিন্তু কিয় ভাই দুৰ্দান্ত অসুৰসকলে পাৰে পাৰে বিচাৰে মোৰ পৰাজয় দাদা জ্যেষ্ঠ তুমি সগ্ৰীৱ কনিষ্ঠ এই মাথো পৰিচয় নহয় যথেষ্ট শক্তিমন্ত আমি দুয়ো ব্ৰহ্মৰ বৰত তোমার গলত খুবে ইন্দ্রদত্তর সেই মনি হয় মোর এই সূর্যদত্ত বৈদুর্যমণিয়ে দিশা পরিচয় দেবতার অংশ লাভী কবিরূপ ধরি সতারু করিছে বিজয় ক্ষমতার লোভত পৰি কতৰুসকলে শক্তি প্ৰমাণৰ ক্ষেত্ৰত পাৰে পাৰে কৰি থাকে মোক ৰণালাহ্বান বহুজন স্বাস্থ্য নিধন বহুজন প্ৰাণ লৈ কৰে পলায়ন কি লাভ কয় সিহঁতৰ লাভ একো নুহে সিহঁতৰ লুপাই শকতি জাতীয় কোনো জনে কৰে প্ৰলয়ন আৰু যিজনে নোৱাৰে পলাব প্ৰাণ লোৱা তুমি আমি কোনো এক সুৰম্য স্থানত পাতিছিলো প্ৰাণস্পৰ্শী আনন্দৰ মেলা দাদা এইবাৰো নহব জানো সেই আয়োজন হব ভাই আজি হব তাৰ মধু আয়োজন অংগদ আৰু সৰু বসন্ত ঋতু পালনৰ ক্ষেত্ৰত কোনো এক সুৰম্য স্থানত কব লাগে প্ৰাণস্পৰ্শী আনন্দৰ মেলা সেয়ে তাৰ বাবে কপিৰস থাকক নিশ্চিন্তে মহাজনেবে হল সমাপন সুৰম্য স্থানত গৈ সকলোতে ৰৈ আছে কপিৰসৰ চৰণ খান তাৰ বাৰু কোনে আজি
কৰিব ৰক্ষণ বহুদিন হনুমান ৰাস্তাত ৰাখি বহুতাকে কৰিছে বিজয় আজি মই ৰক্ষী হৈ কিষ্কিন্ধাৰে ৰাখিম সন্মান তেনেহ'লে মুখ্য তোৰণত থাকিব অংগৰাজী দ্বাৰৰক্ষী হয় হনুমানে দূৰত গোপনে থাকি অংগদক কৰিব সহায় ভাই সুগ্ৰীৱ দাদা হনু আৰু অংগদ কপিতা আজিলৈ সভা ভংগ কৰা হ'ল